নমস্কাৰ নৰ্থ ইষ্ট লাইভ টুডেৰ দৰ্শকসকলক মই ডিজিয়ে স্বাগতম জনাইছো চাও আহক আজিৰ বিশেষ প্ৰতিবেদন খৈৰাবাৰীত গ্ৰাম্য পথৰ আধাৰশিলা বিটিচিত কথামতে কাম আৰম্ভ এল দৈমাৰী বিটিচিত পুনৰ বিপিএফৰ চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছতে উন্নয়নৰ ধাৰা শুভাৰম্ভ হৈছে আইচিবিপিৰ অধীনত 2025-2026 বৰ্ষৰ আঁচনিযোগে আজি চেলাইমাৰী এলপি স্কুলৰ পৰা খৈৰাবাৰী আঞ্চলিক বাথৌ থানচালীলৈ প্ৰায় 1 কিলোমিটাৰ পথ 50 লাখ টকাৰে চিচি ব্লকেৰে নিৰ্মাণ হ'বলগীয়া গ্ৰাম্য পথটিৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ ইএম লংচৰ দৈমাৰীয়ে পৰিকল্পিতভাৱে বিটিচিৰ খৈৰাবাৰী অঞ্চলতো বাটপথ শিক্ষা আৰ্থিক আদিৰ দিশত উন্নয়নৰ সদববলৈ ধৰা বুলি কয় বিটিচিৰ ইএম লংচৰ দৈমাৰীয়ে আধাৰশিলা স্থাপনত অঞ্চলটোৰ সচেতন ব্যক্তিসকল উপস্থিত থাকে নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী আমাৰ 15 ফাইনেন্সত মানে হ'ব অলৰেডি চেংচন হৈ গ'ল ইয়াৰ কাৰণে ৰাইজৰ যেটো লাগতিয়াল এইটো আমাৰ টাউনৰ লগত সংযোগী পথ ইয়াৰ কাৰণে আজি উদ্বোধন কৰা হ'ল কামটো আৰম্ভ হ'বই আৰু তাৰপিছত আমাৰ এতিয়াহে অলপ গতি কৰিছে উন্নয়নৰ ধাৰা আনিব লাগিব আমাৰ শিক্ষা দিশতে কওক ৰাস্তা ঘাট মেডিকেল ক্ষেত্ৰতে কওক অন্যান্য আমাৰ যিমানখিনি আছে ছাবজেক্ট 39টা এইখিনি আমি উন্নয়ন কৰিবৰ কাৰণে এটা প্ৰয়াস আমি কৰি আছোঁ আৰু যাতে আমাৰ ৰাইজে লাভান্বিত হয় তাৰ কাৰণে সেইটো চেষ্টা কৰি থকা হৈছে আৰু তাৰপিছত যিখিনি আমাৰ মানে শিক্ষিত হৈ পেলাই চাকৰি বাকৰি পোৱা নাই তেওঁলোকৰ কাৰণেও এতিয়া আমাৰ পৰ্যায় অনুযায়ী আমাৰ এটাৰ পাছত এটা আমি কিবা দিম এমই আৰু এলপি স্কুলৰ কাৰণে অলৰেডি স্ক্ৰুটিনি আমাৰ হৈ গৈছে হাইকোৰ্টৰ এটা কেছ থকাৰ কাৰণে দিব পৰা নাই বুলি আমাৰ বিভাগীয় ইএমএ উল্লেখ কৰিছে আৰু তাৰ কাৰণে হয়তো কেইদিনমান আমি ৰখিব লাগিব তাৰ বাহিৰেও হাইস্কুলত আমাৰ 901টা পোষ্ট আছে সেই লগতো দিয়া হ'ব গতিকে আমাৰ যিমানখিনি বেকাৰ মানুহ আছে যাতে এনে বহি থাকিব নালাগে কিবা নহয় কিবা যাতে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ তো আমাৰ যিখিনি মেট্ৰিক পাছ বা হাই ছেকেণ্ডাৰী পাছ ডিগ্ৰী পাছ চাকৰি বাকৰি হোৱা নাই তো তেওঁলোকৰ কাৰণেও প্ৰতি বছৰে এটা সমষ্টিত 100জনকৈ দিয়া হৈছে আৰু এটা সমষ্টি যদি 100জন হয় 40টা সমষ্টি আছে আমাৰ 4000 বছৰত 4000কৈ হ'লে আমাৰ দুটা বছৰত আমাৰ কিমান হ'ব 5টা বছৰত মানে 40,000 তো ঠিক তেনেকুৱা আমি এনেকুৱা হিচাপত আমি কাম কৰি আছোঁ